বেদখলৰ কবলত চৰকাৰী শিক্ষানুষ্ঠান। ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ 2.5 বিঘা মাটি বেদখলৰ কবলত। টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈসহ আন 2জন লোকৰ বিৰুদ্ধে 2.5 বিঘা ভূমি দখলৰ অভিযোগ। আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰী সচিবালয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ। অৱসৰপ্ৰাপ্ত শিক্ষক মধুৰাম গগৈ, পৰেশ চন্দ্ৰ বৰুৱা, নিৰুপমা চেতিয়া, দীপ্তি চেলেঙে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। অভিযোগ অনুসৰি দখলীকৃত ভূমিত নিৰ্মাণ কৰা হৈছে RCC ঘৰ ব্যৱসায়িক প্ৰতিষ্ঠান। 2018 চনৰ এক নিৰ্দেশনাৰ জৰিয়তে ৰাজগড় প্ৰাথমিক বিদ্যালয়ক ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰিতকৰণ কৰা হৈছিল। 1964 চনৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ অধীনত থকা মাটিখিনি ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে নিজৰ দখললৈ অনাৰ পৰিৱৰ্তে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ, পুণ্য গগৈ আৰু পাপু গগৈৰ দখলত। ইফালে বিষয়টোৰ সন্দৰ্ভত 2021 চনত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লৈছিল ৰাজগড়ৰ সচেতন নাগৰিকে। কিন্তু অশোক গগৈৰ এজাহাৰৰ ভিত্তিত ৰাজগড় আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক মাতি নি মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। আনকি বিষয়টোৰ সন্দৰ্ভত মন্ত্ৰী বিমল বৰাকো দিয়া হৈছিল অভিযোগ। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দিয়া অভিযোগত জিলা আয়ুক্তক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলি অভিযোগকাৰীসকলৰ প্ৰকাশ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ বিচাৰি মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰা বুলি প্ৰকাশ কৰিছে অভিযোগকাৰীসকল। আপোনাৰ এই যিডোখৰ মাটিক লৈ পিনি বিতৰ্ক হৈ আছে, এই মাটিডোখৰ 2 নং ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ দখলত আছিল 1964 চনৰ পৰা। অকস্মাতে আমি গম পালোঁ যে 2010 চন আৰু 2017 চনৰ পৰা বোলে বিদ্যালয়ৰ মাটিখিনি বিদ্যালয় হৈ থকা নাই। তাতে বিভিন্নজনক ঘৰ বনোৱা আমি দেখিলোঁ। 21 চনৰ পৰা ঘৰ বনাবলৈ আৰম্ভ কৰিছে। বনোৱাৰ পিছতে আমি লগে লগে বিষয়টো প্ৰতিবাদ কৰিলোঁ। ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিলোঁ। ৰাজগড় চাৰ্কুল অফিচ, টিংখাং চাৰ্কুল অফিচৰ লগতো যোগাযোগ কৰিলোঁ। তাৰপিছত কোনো সমাধান নোপোৱাত আমি জিলা উপায়ুক্ত মহোদয়কো গোটেই বিষয়টো অৱগত কৰিলোঁ, RTIও মাৰিলোঁ, কিন্তু আমি কোনো বস্তুনিষ্ঠ সমাধান নাপালোঁ। আৰু একো উপায় নাপায় আমি এবাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বহিলোঁ। আৰু এই গোটেই আন্দোলনটোৰ নেতৃত্ব লৈ আছে সেই অঞ্চলৰ বয়োবৃদ্ধ যিসকল নাগৰিক, তাৰ অৱসৰপ্ৰাপ্ত শিক্ষক, তাৰ দাঁতি কাষৰীয়া যিসকল বয়সস্থ মানুহ, তেখেতসকলৰ নেতৃত্বতে এই গোটেই আন্দোলনটো হৈ আছিলে। কিন্তু এই আমি যিদিনাখন অৱস্থান ধৰ্মঘট কৰিলোঁ, অকস্মাতে আমাৰ ওপৰত বিভিন্ন ধৰণৰ ধাৰা লগাই আমাৰ গোটেই মানুহখিনিক ৰাজগড় টিংখাং আৰক্ষী চকীৰ যোগেদি ৰাজগড় আৰক্ষী থানালৈ নি দিনৰ 2 বজাৰ পৰা ৰাতি প্ৰায় 9 বজালৈকে বয়োজ্যেষ্ঠ নাগৰিকসকলক অত্যাচাৰণ কৰিলে। যাৰ পৰিপ্ৰেক্ষিতত কেইবাজনো নাগৰিকৰ ইতিমধ্যে মেমৰি লছ হৈ গৈছে। 2জনমান এই বেদনা সহ্য কৰিব নোৱাৰি ইতিমধ্যে গুচিয়ে গৈছে পৃথিৱীৰ পৰা। এজন মাইকী মানুহটো একেবাৰে কোমাত আছে তো এই বস্তুটো আমি যথেষ্ট দুখ পাইছোঁ। আৰু বিভিন্ন জনৰ লগত যোগাযোগ আমি এই বিষয়টো লৈ পিনে আমি আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী বিমল বৰাৰ লগতো যোগাযোগ কৰিলোঁ। বিমল বৰাইও গোটেই বস্তুটো দিছিলে, এখন ফৰৱাৰ্ড কৰি দি এপ্লিকেশ্যনখন তেওঁৰ দায়িত্ব সামৰিলে। গতিকে আমি আজি আশা কৰিছোঁ, বহুত আশা লৈ মুখ্যমন্ত্ৰীৰ ওচৰলৈ আহিছোঁ। আৰু আশা কৰোঁ মুখ্যমন্ত্ৰী আপোনালোকক যোগেদি মুখ্যমন্ত্ৰীয়ে যাতে এই কথাখিনি গম পায় আৰু মুখ্যমন্ত্ৰীয়ে যাতে এটা পদক্ষেপ লৈ যাতে মাটিখিনি সম্পৰ্কত এটা উচিত তদন্ত দিয়ে। আৰু লগতে আমি এই বিষয়টোক লৈ পিনে যোৱা দেওবাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো লগ কৰিলোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাক DC মহোদয়ক লগ কৰিব কৈছে আৰু তেওঁ DC কৈ দিম কৈছে আৰু বিষয়টো এটা তদন্ত কৰা আমাক আশ্বাস প্ৰদান কৰিছে। গতিকে আমি আশা কৰিম যাতে এই অন্তত এটা ভাল তদন্ত হ'ব। কিমান আছিলে মাটিখিনি টোটেল আপোনাৰ প্ৰায় 2.5 বিঘা মাটি। গোটেইখিনি নহয়, অকণমান থাকিলেগে, সেইখিনিও দখলেই হৈছিলে। আৰু আন্দোলনটো কৰাৰ পিছত প্ৰায় 0.5 বিঘামান মাটি দখলত আছে। এতিয়া আপোনাৰ আছে অশোক গগৈ দখলত আছে, আৰু পুণ্য গগৈ বুলি কোৱা এজনৰ দখলত আছে, আৰু পাপু গগৈ বুলি কোৱা এজনৰ দখলত আছে। তেওঁলোকৰ বিশেষ ৰাজনৈতিক দলৰ লগত জড়িত। তেখেতসকল ৰাজনৈতিক দলৰ লগত জড়িত নহয়, কিন্তু অশোক গগৈ বিজেপিৰ এজন জ্যেষ্ঠ নেতা। আৰু সেই সোৱাদতে তেওঁ সাধাৰণতে কৈ ফুৰে যে তেওঁ সৰ্বানন্দ সোণোৱালৰ এজন ভায়েক বুলি। আৰু সেইকাৰণে স্থানীয় যিবিলাক প্ৰশাসন আছে তেওঁৰ বিপক্ষে কোনো ধৰণৰ বিহিত ব্যৱস্থা ল'বলৈ আচলতে সাহস গোটাব পৰা নাই। চৰকাৰী শিক্ষানুষ্ঠানৰ মাটি দখলৰ ক্ষেত্ৰত কিবা তেনেকে নিয়ম থকা বুলি আপোনালোকে কিবা গম পাইছে? আমিতো আজিলৈকে গম পোৱা নাই এই বিষয়ত কিবা নিয়ম আছে যদি। কি ভিত্তিত তেওঁলোকক আবদ্ধ দিয়া হ'ল? সেইটোতো এতিয়া জিলা উপায়ুক্ত কাৰ্যালয়ে জানিব। আমিতো এইটো কথা ক'ব নোৱাৰিম কেনেকে।
আমি জিলা উপায়ুক্তক বাৰম্বাৰ প্ৰশ্ন কৰিছোঁ, কিন্তু তেখেতসকলে আমাক RTI মাৰিছোঁ এই বিষয়টোক লৈ, কিন্তু তেওঁলোকে আমাক বস্তুনিষ্ঠ সমাধান আজিলৈকে দিয়া নাই। যিটো আন্দোলন কৰি আছে তেওঁলোকৰ লগত আমিও আছো, লিডটো তেওঁলোকে লৈছে, গতিকে আমি তেওঁলোকক সহায় কৰিবলৈ বুলি আগবাঢ়িছোঁ। কিন্তু যিটো মানে পৰিৱেশ দেখিলো আমাৰ সেই যে আমি অৱস্থান কৰোঁতে আৰক্ষীয়ে যিটো দুৰ্ব্যৱহাৰ কৰিলে মানে একদম মানে বৰ্ণনাতীত, তেওঁলোকক মানে এনেকুৱা অকথ্য নিৰ্যাতন চলাইছে নহয়, তেওঁলোকক এই বয়োজ্যেষ্ঠ ব্যক্তিসকলক এনেধৰণে সন্মুখত কৰাটো মানে বৰ সহ্য কৰিব পৰা নাই। আৰু চকুৰ সন্মুখতে এনেকুৱা এটা অন্যায় আমি সহ্য কৰিব নোৱাৰিছোঁ। মাটিখিনি কি বিচাৰিছে আপোনালোকে? মাটিখিনি আমি বিচাৰিছোঁ যে পুনৰ সেই স্কুলৰ দখললৈ আহক, তেওঁলোকে এতিয়া তদন্ত কৰক, তদন্তত যি ওলাই যদি স্কুললৈ দখললৈ আহে। 34 বছৰ হ'ল তেতিয়াৰ পৰা দেখি আছোঁ স্কুলৰ মাটি, আৰু চব ল'ৰা ছোৱালীয়ে তাতে খেলা ধূলা কৰে, কিবা কিবি হয়, চবেই মানে স্কুলৰ মাটি বুলিয়ে জানে। আমিও আশা পৰা স্কুলৰ, কিন্তু স্কুলৰ নলা, আমাৰ ঘৰৰ কাষতে স্কুলৰ নলা আছিলে, তেতিয়া স্কুলৰ LP স্কুলৰ মানুহে গৈ ধৰিছে যে স্কুলৰ নলাৰ ভিতৰত মাটি সোমাইছে, তেতিয়া প্ৰতিবাদ কৰিলে, আৰু তেওঁ গোটেই মাটিখিনি অকুপাই কৰিলে, তেতিয়া আকৌ মাত মাতা কোনো মনা নাই। অত কথাত মাত মাতিব লাগে অন্ততঃ, সেইটোৱে কথা। মই